মুখত ক'লা দাগ পৰিছে, স্কিনৰ গ্লো নোহোৱা হৈ গৈছে। এই সমস্যা নেচাৰেলি দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ঘৰুৱা ফেচ পেক। এই ফেচ পেকটোৱে আপোনালোকৰ স্কিনৰ উজ্জ্বলতাও বঢ়াব আৰু লগতে ক'লা দাগো দূৰ কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক এতিয়া খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম আৰু ফেচ পেকটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সঁচাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ বিউটি টিপছ আপোনালোকে চাই থাকিবলৈ পাব। ব'লক এতিয়া এই ফেচ পেকটো বনাবলৈ আৰম্ভ কৰোঁ। ফেচ পেকটো লগোৱাৰ আগতে ভালকৈ স্কিনখন চাফা কৰি ল'ব লাগিব আৰু চাফা কৰি লোৱাৰ পাছতহে স্কিনখনত ফেচ পেকটো লগাব লাগিব। আৰু স্কিনখন চাফা কৰিবৰ কাৰণে এতিয়া মই খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ কৰিছোঁ। তাৰ কাৰণে নেমু ৰস ল'লোঁ আধা চামুচৰ জোখাৰে আৰু সেই নেমু ৰসৰ লগতে এতিয়া মই লৈছোঁ আধা চামুচৰ জোখাৰে মৌজোল আৰু তাৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান নাৰিকল তেল। এই তিনিওবিধ বস্তুৱে আমাৰ স্কিনখন ডিপ ক্লিন কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু লগতে স্কিনৰ উজ্জ্বলতা বঢ়াবলৈও বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই এই তিনিওবিধ বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত এতিয়া এইটো ব্যৱহাৰ কৰিবৰ কাৰণে আৰু এটা প্ৰচেছ কৰিব লাগিব। তাৰ কাৰণে লাগিব এটা আলুটো মই প্ৰথমতে ধুই কৰি বাকলিটো গুচাই ভালদৰে চাফা কৰি লৈছোঁ। তাৰ পাছত এতিয়া আলুটো এনেকৈ ডাঙৰ এপিচ কৰি লৈছোঁ। তাৰে ডাঙৰ পিচটো থৈছোঁ, ফেচ পেকটো বনাবলৈ লাগিব আৰু এই সৰু পিচটো এখন ছুৰীৰে মই ভালকৈ এনেকৈ খুচি লৈছোঁ যাতে আলুৰ ৰসটো বাহিৰলৈ ওলাই আহে। চাওক ভালকৈ এনেকৈ খুচি লৈছোঁ। ইয়াৰ পাছত কেনেকৈ ব্যৱহাৰ কৰোঁ চাওঁ আহক। এতিয়া এইটো ক্লিনজাৰ তৈয়াৰ হৈ গ'ল আৰু এটুকুৰা মই আলু কাটি লৈছিলোঁ। আলুৰ টুকুৰাটো ক্লিনজাৰটোতে এনেকৈ লগাই ল'ব। লগাই লৈ এনেকৈ 2 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰিব। এনেধৰণে ক্লিন কৰিলে আপোনালোকৰ স্কিনখনো চাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনত যদি ক'লা দাগ স্পট পৰিছে বা ছানবাৰ্ণ হৈছে, টেনিং হৈছে, স্কিনখনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হৈ গৈছে, সেই উজ্জ্বলতা আনিবলৈ সহায় কৰিব। ক'লা দাগ স্পট থাকিলে দূৰ কৰিবলৈ সহায় কৰিব, ছানবাৰ্ণ দূৰ কৰিবলৈও সহায় কৰিব। এইদৰে 2 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ৰুমালেৰে মুখখন মচি পেলাম। এতিয়া ধুনীয়াকৈ স্কিনখন চাফা হৈ গ'ল। ইয়াৰ পাছত মই আপোনালোকক এতিয়া ফেচ পেকটো তৈয়াৰ কৰি দেখুৱাম। এতিয়া এই ফেচ পেকটো বনাবৰ কাৰণে মই যি টুকুৰা আলু কাটি থৈ দিছিলোঁ সেই আলু টুকুৰা এখন পিহনাত পিহি লৈছোঁ। এতিয়া আলুৰ ৰস লাগিব 2-3 চামুচমানৰ জোখাৰে আৰু আলুৰ ৰসত ভিটামিন চি পোৱা যায়, ভিটামিন B6 পোৱা যায়, পটেছিয়াম থাকে, মেগনেছিয়াম থাকে আৰু লগতে এণ্টিঅক্সিডেণ্ট গুণ থাকে যিয়ে আমাৰ স্কিনখনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই চেপি পেলাই আলুৰ ৰসটো উলিয়াই ল'লোঁ। এতিয়া এই আলুৰ ৰসখিনিৰ লগত 2বিধমান বস্তু মিক্স কৰি এই ফেচ পেকটো তৈয়াৰ কৰিম। এতিয়া মই এই আলুৰ ৰসৰ লগত মিক্স কৰিম মুলেঠি পাউডাৰ। মুলেঠি পাউডাৰটোৱে আকৌ আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আলুৰ লগত মুলেঠি পাউডাৰ মিক্স কৰি লগালে সোনকালে মুখৰ ক'লা দাগ দূৰ হ'ব আৰু এই মুলেঠি পাউডাৰটো কিনিবলৈ আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত পাই যাব। এতিয়া মই এই মুলেঠি পাউডাৰ এচামুচ এই আলুৰ ৰসৰ লগত মিক্স কৰিম। মুলেঠি পাউডাৰ আমাৰ মুখৰ ক'লা দাগ দূৰ কৰিবৰ কাৰণে বহুত ভাল হয়। 1 চামুচ মুলেঠি পাউডাৰ আলুৰ ৰসৰ লগত ভালকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াৰ লগত মিক্স কৰিম অকণমান চন্দন পাউডাৰ। এই চন্দন পাউডাৰটো গৰমৰ দিনত আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। এতিয়া চন্দন পাউডাৰ ইয়াতে আধা চামুচৰ জোখাৰে মিক্স কৰিম। মুখৰ ক'লা দাগ দূৰ কৰিবলৈ হ'লে এই চন্দন পাউডাৰো বহুত বেছিকৈ সহায় কৰে। মুলেঠি আৰু আলু ৰসৰ লগত যেতিয়া এই চন্দন পাউডাৰ মিক্স কৰি পেলাই আপোনালোকে মুখত লগাব তেতিয়া ইয়াৰ পৰা আৰু দুগুণে লাভ হ'ব আৰু দুগুণে আপোনালোকৰ স্কিনত ভাল কাম কৰিব। আধা চামুচৰ জোখাৰে চন্দন পাউডাৰ ইয়াৰ লগত মিক্স কৰি ল'লোঁ। এই গৰমৰ দিনত যদি আপোনালোকৰ স্কিনখনত ছানবাৰ্ণ হৈছে বা ক'লা পৰি গৈছে বা ছালখনৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে তেতিয়াহ'লে আজিৰ এই ফেচ পেকটো আপোনালোকে বনাই লগাব। 7 দিনতে আপোনালোকৰ ছালৰ উজ্জ্বলতা আহিব, ছালখনৰ ক'লা পৰা সমস্যা, ছানবাৰ্ণৰ সমস্যা, টেনিঙৰ সমস্যা কমি আহিব। ইয়াৰ পাছত ইয়াৰ লগতে মিক্স কৰিম অকণমান কষ্টুৰি হালধি
কস্তুৰী হালধিয়েও আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে স্কিনখন কলা পৰিলে বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব হালধিত এন্টিবেক্টেৰিয়েল গুণ থাকে গতিকে আমাৰ ছালৰ কাৰণে বহুত উপযোগী হয় অকণমান কস্তুৰী হালধি লৈছো এয়া অকণমান কস্তুৰী হালধি লৈছো যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি আছে আপোনালোকে দিব যদি নাই পাকঘৰৰ খোৱা হালধিকে একদম অকণমান দুটা আঙুলি টিপাত যিমান কণে আহে সিমান কণ দি ল'ব হালধি মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই আৰু এবিধ বস্তু মিক্স কৰিম যদি আপোনালোকৰ ঘৰত আছে মিক্স কৰিব যদি নাই আপোনালোকে এটো স্কিপ কৰিব পাৰে মোৰ যেহেতু কালিয়া পা স্কিনখন অকণমান খজুৱাইছে কিবা গৰমতে খজুতি ধৰা নিচিনা হৈছে সেইকাৰণে মই ইয়াতে অকণমান নিম পাউডাৰ মিক্স কৰিম যদি আপোনালোকৰ ঘৰত আছে দিব যদি নাই এটো স্কিপ কৰিব গৰমৰ দিনত নিমটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয় গৰমৰ দিনত আমাৰ ছালৰ খজুতি হয় ইনফেকশন হয় ঘামি বা ঘামুচি উঠি স্কিনখনৰ অৱস্থা নাইকিয়া হৈ থাকে সেই সমস্যা দূৰ কৰিবৰ কাৰণে নিম আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰে এতিয়া ভালকৈ নিম পাউডাৰ আধা চামুচৰ জোখাৰে দি মিক্স কৰি ললো এতিয়া এটা বঢ়িয়া ফেস পেক তৈয়াৰ হৈ গল এতিয়া এই ফেস পেকটো ডাঠকৈ মুখত লগাই দিম লগাওতে আপোনালোকে অকণমান এনেকৈ মাসাজ কৰি লগাই যাব তেতিয়া আপোনালোকৰ স্কিনত জমা হৈ থকা যিবোৰ ডেড স্কিন সেল সেইবোৰ আঁতৰি যাব তেতিয়া স্কিনখন নিমজ হৈ যাব উজ্জ্বলতাও বাঢ়িব লগাই লোৱাৰ পাছত আপোনালোকে 15 ৰ পৰা 20 মিনিট ৰাখিব তাৰ পাছত আপোনালোকে মুখখন ভালকৈ তিয়াই ল'ব তিয়াই লোৱাৰ পাছত আপাৰ ডাইৰেকচনত আপোনালোকে স্কিনখন মাসাজ কৰি এই ফেস পেকটো ধুই পেলাব এনে ধৰণে আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰি চাব যদি আপোনালোকৰ ৰ'দ গৰমতে ছালখন কলা পৰি গৈছে সানবাৰ্ণ হৈছে ছালখনৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে খজুতি হৈছে এই সকলোবোৰ সমস্যা দূৰ কৰি আপোনালোকৰ স্কিনখন উজ্জ্বল কৰি তুলিব বগা কৰি তুলিব আজিৰ এই ভিডিঅটোত মুখৰ কলা দাগ দূৰ কৰিবৰ কাৰণে সানবাৰ্ণ দূৰ কৰিবৰ কাৰণে ছালখন উজ্জ্বল হ'বৰ কাৰণে খুব বঢ়িয়া এটা ফেস পেক দেখুৱালো আপোনালোকৰ যদি আজিৰ এই ফেস পেকটো ভাল লাগিলে তেতিয়া হলে মোৰ ভিডিঅটো এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅটো শেয়াৰ কৰি দিব নতুন এটা ভিডিঅ লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো